দেখো সুমি বৰা দেখিব দেখিছে আপুনি কোনো ধৰণে মুখ খোলা নাই, কোনো ধৰণে তেওঁলোকে মুখ খুলিব বিচৰা নাই। এই মুহূৰ্তত চুমিক ভিতৰলৈ লৈ গৈছে। STF টিম আমাক ডিটেইন কৰাৰ পিছত হেণ্ড অভাৰ কৰিছে আৰু আমি ডিটেইল ষ্টেটমেণ্ট আমাৰ পিছত দিব পাৰিম। স্যার গ্রেফতার করেছেন, অ্যারেস্ট করেছেন? এক্সপ্রেশনে স্টার্ট করা নেই, আমি যোৱাৰ পিছত বাকি প্ৰচিজাৰ পাৰ্ট আমি কৰি তদন্ত আমি আপোনাক এতিয়া সুমি বৰা আৰু মানে এই কথাটো ক'ব পৰা নাই যে কোৰ্ট পালে সেইটো আমাৰ ইনভেষ্টিগেশ্যনৰ পিছতে তদন্ত চলি আছে। এছআইটি আপোনালোকক হস্তান্তৰ কৰিছে নেকি? সেইটো আমি STF আমাক ডিটেইন কৰাৰ পিছত হেণ্ড অভাৰ কৰিছে। গোটেই নিশা চুমি বৰা আচলতে বা তাৰ কি ক'ত আছে এবাৰ আপুনি এইটো কথা কওক, এইটো ক'ত আছে? সেইটো আমি ইনভেষ্টিগেশ্যন কৰাৰ পিছতে গম পাব, বিকজ আপোনাৰ সন্মুখতে আহিলে আমি হোৱাৰ পিছত আমি মই চবক এদিন মাতিম আৰু ডিটেইলছ থেংক ইউ। দেখো সুমি বৰা দেখিব দেখিছে আপুনি কোনো ধৰণে মুখ খোলা নাই, কোনো ধৰণে তেওঁলোকে মুখ খুলিব বিচৰা নাই। এই মুহূৰ্তত চুমিক ভিতৰলৈ লৈ গৈছে। STF টিম আমাক ডিটেইন কৰাৰ পিছত হেণ্ড অভাৰ কৰিছে আৰু আমি ডিটেইল ষ্টেটমেণ্ট আমাৰ পিছত দিব পাৰিম। স্যার গ্রেফতার করেছেন, অ্যারেস্ট করেছেন? এক্সপ্রেশনে স্টার্ট করা নেই, আমি যোৱাৰ পিছত বাকি প্ৰচিজাৰ পাৰ্ট আমি কৰি তদন্ত আমি আপোনাক এতিয়া সুমি বৰা আৰু মানে এই কথাটো ক'ব পৰা নাই যে কোৰ্ট পালে সেইটো আমাৰ ইনভেষ্টিগেশ্যনৰ পিছতে তদন্ত চলি আছে। এছআইটি আপোনালোকক হস্তান্তৰ কৰিছে নেকি? সেইটো আমি STF আমাক ডিটেইন কৰাৰ পিছত হেণ্ড অভাৰ কৰিছে। গোটেই নিশা চুমি বৰা আচলতে বা তাৰ কি ক'ত আছে এবাৰ আপুনি এইটো কথা কওক, এইটো ক'ত আছে? সেইটো আমি ইনভেষ্টিগেশ্যন কৰাৰ পিছতে গম পাব, বিকজ আপোনাৰ সন্মুখতে আহিলে আমি হোৱাৰ পিছত আমি মই চবক এদিন মাতিম আৰু ডিটেইলছ থেংক ইউ।